কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱত বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা। নগাঁৱৰ শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰত আজি বৈজ্ঞানিক পৰামৰ্শদাতা সমিতিৰ সভা অনুষ্ঠিত হয়। কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা যোৱা বছৰত কি কাৰ্যসূচী হাতত লোৱা হৈছিল তাৰ খতিয়ান দাঙি ধৰি আগন্তুক দিনত কি কাৰ্যসূচী হাতত লোৱা হ'ব, ভৱিষ্যত দিনৰ কাৰণে কৃষি আৰু আনুষংগিক ক্ষেত্ৰত কি জিলাখনৰ উন্নয়নৰ বাবে আগবাঢ়িব লাগিব তাৰ কাৰণে সকলোৰে পৰা পৰামৰ্শ বিচাৰি এই সভা অনুষ্ঠিত হয়। সভাত আদৰণি ভাষণ প্ৰদান কৰে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰধান বিজ্ঞানী তথা মুৰব্বী ডক্টৰ নিৰঞ্জন ডেকাই। এই সভা আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত বছৰে বছৰে অনুষ্ঠিত হয়। আজিৰ সভাত সকলোৰে পৰামৰ্শ বিচাৰিছো। এই পৰামৰ্শলৈ আমি আগন্তুক দিনত কাৰ্যপন্থা হাতত ল'ম বুলি প্ৰকাশ কৰে। সভাত অসম কৃষি বিশ্ববিদ্যালয়ৰ সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ডক্টৰ মনোৰঞ্জন নেওগ, এগ্ৰিকালচাৰ টেকনলজি এপ্লিকেশ্যন ৰিচাৰ্চ ইনষ্টিটিউটৰ পৰামৰ্শদাতা ডক্টৰ হেমেন্দ্ৰ চন্দ্ৰ ভট্টাচাৰ্য, বিজ্ঞানী ডক্টৰ বাগিছ কুমাৰ, মাণ্ডলিক গৱেষণা কেন্দ্ৰ, শ্বিলঙনিৰ মুখ্য বিজ্ঞানী ডক্টৰ হিৰণ্য কুমাৰ বৰাকে আদি কৰি কৃষি, মীন, পশুপালন, ৰেচম, জলসিঞ্চন, জনস্বাস্থ্য কাৰিকৰী বিভাগ, ফাৰ্মাৰ প্ৰডিউচাৰ কোম্পানী, ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন, বেংক, নাবাৰ্ড আৰু প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰি মত প্ৰকাশ কৰে। বটদ্ৰৱাৰ পৰা মেহদী জামানৰ ৰিপৰ্ট, এনি এক্সপ্ৰেছ। নগাঁও কৃষি বিজ্ঞান কেন্দ্ৰৰ চাইণ্টিফিক এডভাইজাৰী কমিটিৰ সভাখন হৈ গ'ল। এইখন হ'ল আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰত হায়েষ্ট লেভেল কমিটিৰ মিটিং, য'ত আমি সাধাৰণতে যোৱা বিগত বৰ্ষৰ যিখিনি কাৰ্যসূচী আছিলে কাৰ্যক্ৰমণিকা, সেই কাৰ্যক্ৰমণিকা আমি পৰ্যালোচনা কৰোঁ আৰু যিখিনি তাৰ ইম্প্ৰুভমেণ্ট লাগে সেইখিনি আমি ছাজেষ্ট কৰোঁ। আৰু যোৱা চাইণ্টিফিক এডভাইজাৰী কমিটিত যিখিনি আমি ছাজেশ্যন দিছিলোঁ তাৰ এটা একশ্যন টেকেন ৰিপৰ্ট ইয়াতে তেওঁলোকে প্ৰতিবেদন দাখিল কৰে। আৰু লগতে অহা বৰ্ষত 2025-26 বৰ্ষত আমি কেনেধৰণৰ কাৰ্যসূচী কৃষি বিজ্ঞান কেন্দ্ৰই ল'ব লাগিব তাৰ ওপৰত আমি এখন একশ্যন প্লেন তৈয়াৰ কৰোঁ। আৰু এই একশ্যন প্লেন তৈয়াৰ কৰোঁতে আমাৰ ইয়াত চাইণ্টিফিক এডভাইজাৰী কমিটিৰ যিসকল সদস্য থাকে, বিশেষকৈ আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীসকল থাকে, লগতে থাকে আমাৰ ডিষ্ট্ৰিক্ট জিলাখনৰ মুৰব্বী বিষয়াসকল, বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকল থাকে, আৰু আমাৰ প্ৰগতিশীল কৃষকসকল লাগে, এণ্টাৰপ্ৰিনিয়ৰসকল থাকে। এই গোটেইসকল আমাৰ মিলি আমি এখন সুন্দৰকৈ কেনেকৈ আমাৰ নগাঁও জিলাখন কৃষিৰ ক্ষেত্ৰত কেনেকৈ আগুৱাই নিব পাৰোঁ তাৰ কাৰণে এখনে আমাৰ এই সভাখনতে আমি একশ্যন প্লেনটো তৈয়াৰ কৰোঁ। আৰু সেই একশ্যন প্লেনৰ ভিত্তিতেই আমি অহা বৰ্ষটোৰ কাৰণে আমি কাৰ্য সম্পাদন কৰি যাওঁ। আৰু আজিৰ সভাখনত আমাৰ জিলাখনৰ প্ৰতিটো বিভাগৰে আমাৰ বিষয়াসকল উপস্থিত আছিলে। অসম কৃষি বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ বিষয়াসকল আছিলে। আমাৰ ICRTৰ ডাইৰেক্টৰেটৰ পৰা আমাৰ বিজ্ঞানীসকল আহিছে, আহি তেওঁলোকে ফিডবেক দিছে। বিভিন্ন পৰ্যায়ৰ আমাৰ উদ্যোগীসকল আছে। একচুৱেলি আজি আমাৰ কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ প্ৰতি বছৰে হোৱাৰ ধৰণে যিটো চাইণ্টিফিক এডভাইজাৰী কমিটি মিটিং, অৰ্থাৎ বৈজ্ঞানিক পৰামৰ্শদাতা সমিতি সভা, এইখন হৈ গ'ল। যোৱা বছৰ মাৰ্চ মাহত এইখন হৈছিলে। এই মিটিংখনৰ তাৎপৰ্য বহুত একচুৱেলি। আৰু পোনপ্ৰথমতে মই ক'ব বিচাৰিছোঁ যে এই মিটিংখনত আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পিনৰ পৰা ডাইৰেক্টৰ অফ এক্সটেনশ্যন এডুকেশ্যন, সম্প্ৰসাৰণ শিক্ষা সঞ্চালক মহোদয় ডক্টৰ মনোৰঞ্জন নেওগ ডাঙৰীয়া, তেখেতে পৌৰোহিত্যও কৰিছিলে আজি মিটিংখনত। আৰু কথা হ'ল তাৰ লগতে আমাৰ মীন মহাবিদ্যালয়ৰ বিজ্ঞান গুৰু ডক্টৰ প্ৰদীপ চন্দ্ৰ ভূঞা ডাঙৰীয়াও আজি উপস্থিত আছিলে। আৰু ডাইৰেক্টৰ বিচাৰ গৱেষণা সঞ্চালকক প্ৰতিনিধিত্ব কৰি আমাৰ মাণ্ডলিক গৱেষণা কেন্দ্ৰ শ্বিলঙনিৰ মুখ্য বিজ্ঞানী ডক্টৰ হিৰণ্য কুমাৰ বৰাদেৱো ইয়াত উপস্থিত আছিল। লগতে অন্যান্য বিভিন্ন ব্যক্তি, ধৰক নাবাৰ্ডৰ DDM, DICC পৰা আৰম্ভ কৰি DICC, নাবাৰ্ড, ছ'চিয়েল ফৰেষ্ট্ৰি, দেন ফিচাৰী ডিপাৰ্টমেণ্ট, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট বা অন্যান্য গোটেইখিনি ডিপাৰ্টমেণ্ট, প্ৰায় 15টা লাইন ডিপাৰ্টমেণ্টৰ মানে ইৰিগেশ্যনকে ধৰি ব্যক্তিসকল ইয়াত উপস্থিত আছিলে। আৰু লগতে আমাৰ দুটা বিশেষকৈ এটা কথা ক'বলৈ ভালেখিনি এণ্টাৰপ্ৰিনিয়ৰ আছিল ইয়াত। আৰু লগতে আমাৰ মহিলা কৃষক বহুত পাইছিলোঁ, প্ৰগ্ৰেছিভ ফাৰ্মাৰ তথা আমাৰ উদ্যমী। চ' গোটেইখিনিৰ উপস্থিতিত লগতে মই নাম ল'বই লাগিব, আমাৰ সংবাদ সেৱাও ওতঃপ্ৰোতভাৱে জড়িত হৈছে, অল ইণ্ডিয়া ৰেডিঅ'কে ধৰি। গতিকে গোটেইখিনিৰ উপস্থিতিত
এখন সুন্দৰ সভা আজি হৈ যায়। উদ্দেশ্য আছিল এনেকুৱা যে যোৱা বছৰ যিখন মিটিং হৈ গৈছিলে সেই মিটিংখনত কেইটামান আমি 23-24 যিখিনি আমাক ছাজেশ্যন দিছিলে যে কি কি কৰিব লাগে, একশ্যন টেকেন কেইটামান দিছিলে, আৰু সেইখিনি আমি 24-25 যিটো হৈছে তাত কৰিলোঁ নে নাই তাৰ এটা একশ্যন টেকেন আমাক এটা ৰিপৰ্ট দিব দিছিলে, সেইটো প্ৰেজেণ্ট কৰা হ'ল উদ্দেশ্য। তাৰপিছত হ'ল ৰিভিউ, 24-25 যিখিনি কৰ্মৰাজি আমি কৰিলোঁ কামখিনি পৰ্যালোচনা, সকলোৰে সন্মুখত পৰ্যালোচনা যে কি এনেকুৱা কৰিলোঁ, কামখিনি কেনেধৰণে কৰিলোঁ সেইটো। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে যে ইয়াত একশ্যন প্লেনখন বনোৱা, ভৱিষ্যত কাৰ্যপন্থা 2025-26 কাৰণে, যে আমাৰ জিলাখনৰ তথা লগতে হোজাই জিলাৰ এই দুখন জিলাৰ কাৰণে আমি কেনেধৰণৰ আমাৰ কাৰ্যপন্থা, কেনেধৰণৰ কৃষি আৰু আনুষংগিক ক্ষেত্ৰখনত আমি কাম কৰাটো আমাৰ কৃষক সমাজে বা অন্যান্য আমাৰ শুভাকাংক্ষী বিচাৰে, সেই ধৰণৰ আলোচনাখিনি ইয়াত হৈ যায়। আৰু ইয়াত আটাইতকৈ ইণ্টাৰেষ্টিংলি আটাৰী ডাইৰেক্টৰৰ যিটো আমাৰ এগ্ৰিকালচাৰ টেকন'লজি ৰিফাইনমেণ্ট এণ্ড এছেছমেণ্ট ইনষ্টিটিউট আটাৰী চমুকৈ গুৱাহাটীৰ যিটো জোন 6 আছে সেইটো অফিচৰ পৰা আমাৰ কনচালটেণ্ট যিজন আছে অৰ্থাৎ আমাৰ আগৰ প্ৰাক্তন ডাইৰেক্টৰ অফ এক্সটেনশ্যন এডুকেশ্যন সম্প্ৰসাৰণ শিক্ষা অঞ্চলৰ মহোদয় তেখেত আহিছিলে, লগত ডক্টৰ ভাগীশ কুমাৰ আহিছিলে। এই তেখেতসকলৰ সুন্দৰ মানে যিবিলাক ছাজেশ্যন পৰামৰ্শ আৰু অন্যান্য ব্যক্তিসকলৰ পৰামৰ্শ, ভেটেনাৰী ফিচাৰীকে ধৰি এই পৰামৰ্শত কিন্তু বহুত সুন্দৰ মানে এটা আজি আলোচনাটো বহুত সুন্দৰ হৈছিলে আৰু ফলপ্ৰসূ হৈছে বুলি মই ভাবোঁ, কাৰণ তেখেতসকলৰ। গতিকে ভৱিষ্যত কাৰ্যপন্থা আমাৰ জিলাখনৰ কাৰণে এটা ছেট কৰা হ'ল, আৰু কেনেধৰণে আগবাঢ়িলে আমাৰ কৃষক সমাজ আৰু আগবাঢ়িব পাৰিব। চ' থুলমূলকৈ এইখিনিয়ে আছিলে একচুৱেলি।